তো হেল্ল' নমস্কাৰ কমৰক চুদং লগতে কোলম্বাই কাৰ্ডুম তো আকৌ ভেকেঞ্চি আহিছে ফাইনেলি ফৰেষ্টৰ ভেকেঞ্চি কিন্তু আপোনালোকক প্ৰথমে কৈ দিছোঁ যেন এই ভেকেঞ্চিটো AFPF লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ড ফৰেষ্ট গেট 1 এই ভেকেঞ্চিটো নহয় এইটো ভেকেঞ্চি আপোনালোকৰ হৈছে যেন ড্ৰাইভাৰ ভেকেঞ্চি যোনটো ফৰেষ্টৰ ড্ৰাইভাৰ ভেকেঞ্চি প্ৰায় 106টা নে 7টা আছে টোটেল ভেকেঞ্চিটো মোক লিষ্টটো দেখাই দিম লগতে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লগতে চিলেকশ্যন প্ৰচেছটো কি হ'ব পৰীক্ষা কেনেকৈ হ'ব এইটো বিষয়ে ক'ব চেষ্টা কৰিম কিন্তু এটা আশা যেন AFPF ফৰেষ্ট গেট 1 ফৰেষ্ট গাৰ্ড এইটো ভেকেঞ্চিটো অহাৰ সম্ভাৱনা আছে বুলি শুনিছোঁ এইটো কাৰণে হয়তো নিশ্চয় এই ভেকেঞ্চিকেইটা আহিব যদি ভেকেঞ্চি আহে নিশ্চয় আপোনালোকক মই জনাই দিব চেষ্টা কৰিম লগতে প্ৰথমবাৰ আহিছোঁ যদি লাইক এটা কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ তো এইখন আপোনালোকে দেখিছে স্ক্ৰীনত এইটো হৈছে টোটেল ভেকেঞ্চি লিষ্টখন ইয়াতে আপোনালোকে দেখিব অসম পুলিচ ড্ৰাইভাৰ ভেকেঞ্চিৰ কাৰণে প্ৰায় 127টা আছে মানে ভেকেঞ্চি প্ৰায় বহুত আছে যিহেতু ইয়াৰ আগতে প্ৰায় 654 মান ভেকেঞ্চি অলৰেডি ৰিক্ৰুটমেণ্ট হৈ গৈছে তাৰপিছতো ইমানখিনি ভেকেঞ্চি দিছেগৈ তো ইয়াতে দেখি আপোনালোকৰ 14টা আছে ৰাইডাৰ ভেকেঞ্চি 20টা আছে আপোনালোকৰ কনষ্টেবল মেছেঞ্জাৰ লগতে 3টা আছে হেণ্ডিমেন তাৰপিছতে 90টা আছে আপোনালোকৰ APR ড্ৰাইভাৰ ভেকেঞ্চি আছে কিন্তু ইয়াতে লগতে 4টা আছে ড্ৰাইভাৰ অপাৰেটাৰ ফায়াৰ ইমাৰ্জেঞ্চি লগতে 7টা আছে ড্ৰাইভাৰ কনষ্টেবল এণ্ড 106টা আছে ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ইয়াতে আপোনালোকে দেখিব যেন তেওঁলোকৰ সকলোখিনি লিষ্ট আছে আৰু লগতে আপোনালোকে ক'ব যেন ফৰেষ্টৰ কনষ্টেবল বুলি কেলৈ কোৱা হৈছে বুলি ক'ব যেন মই কেলৈ লিখিছোঁ বুলি যিমানখিনি ড্ৰাইভাৰ ভেকেঞ্চি থাকে এইবিলাক কনষ্টেবল বুলি কোৱা হয় তেওঁলোকৰ যোনটো দৰমহা লেভেলটো সমানে থাকে সেইটো কাৰণে তেওঁলোকক কনষ্টেবল বুলিয়ে কোৱা হয় আপোনালোকে ভুল নুবুজিব ইয়াতে আপোনালোকে দেখিব যেন তেওঁলোকৰ ভেকেঞ্চি সকলোখিনি লিষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো প্ৰায়খিনিৰে ছেম আছে এইটো কাৰণে মই এটাই কৈ দিম বাকী লিষ্টসমূহ আপোনালোকে স্ক্ৰীণত দেখিছে ক'ত কিমান ভেকেঞ্চি আছে সকলো লিষ্ট আপোনালোকে পাই যাব SLPRBতে ইয়াতে আপোনালোকে দেখিব তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগে ইয়াতে আপোনালোকে দেখিব যেন প্ৰথমে আহিছোঁ ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচ লগতে ৰাইডাৰ ভেকেঞ্চি আৰু লগতে ফায়াৰ ইমাৰ্জেঞ্চি ড্ৰাইভাৰ তেওঁলোকৰ বয়সৰ সময়মাটো অলপ কম হয় ফৰেষ্টতকৈ তেওঁলোকক দিয়া হ'ব 18 পৰা 25 বছৰ বয়সলৈ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে লগতে এক্সট্ৰাকৈ তেওঁলোকে পাব ৰিলেক্সেশ্যন কিছু ST OBC সকলে পাব STP পাব প্ৰায় 5 বছৰ OBC পাব 3 বছৰ মই ভিডিঅ'টো বহুত দীঘল নহওক এইটো কাৰণে শ্বৰ্টকৈ কৈ দিছোঁ লগতে আপোনালোকে পাব এক্স ছাৰ্ভিচমেনসকলে পাব প্ৰায় 2 বছৰ তেওঁলোকে এই ৰিলেক্সেশ্যন তেওঁলোকে পাব বাকী আপোনালোকৰ যোনটো ড্ৰাইভাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টত তেওঁলোকৰ বয়সটো অলপ বেছি তেওঁলোকৰ 18 পৰা 40 বছৰ বয়সলৈ জেনেৰেল কেণ্ডিডেটসকলে দিব পাৰিব তাৰপিছত আপোনালোকৰ তেওঁলোকে দিয়া আছে অপশ্যন 3 বছৰ 5 বছৰ এইজ ৰিলেক্সেশ্যন OBC সকলে পাব 3 বছৰ ST STP তেওঁলোকে পাব প্ৰায় 5 বছৰ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ এইটো কাৰণে শ্বৰ্টকৈ কৈ দিছোঁগৈ বাকী আপোনালোকৰ হাইটটো কিমান লাগিব হাইটটো আপোনালোকৰ হ'ব যেন জেনেৰেল OBC MOBC 162.5 চেণ্টিমিটাৰ লগতে ছোৱালীৰ কাৰণে হ'ব আপোনালোকৰ 154 প্ৰথমটো মোক সেইটো হৈছে ল'ৰাৰ কাৰণে লগতে আপোনালোকৰ STP ST তেওঁলোকে পাব 160 চেণ্টিমিটাৰ ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে হ'ব আপোনালোকে ৰানিঙৰ কাৰণে বেষ্ট শ্বুজ আপোনালোকে পাই যাব মোৰ চেনেলতে ইয়াতে আপোনালোকে যাব ষ্ট'ৰ বুলি অপশ্যন এটা আছে চেনেলত গৈ পিনি ইয়াতে আপোনালোকে দেখিব সকলোখিনি মই ভাল জোতাৰ লিংক ক্ৰিয়েট কৰি দিয়া আছে আপোনালোকে ইজিলি ৰানিঙত ভাল নাম্বাৰ উঠাওক যাতে আপোনালোকে পৰীক্ষাত ভাল নাম্বাৰ পাই পিনি চাকৰিটো পাই যাওক ইয়াতে সকলোকে জোতাৰ মই লিংক ডিছক্ৰিপশ্যন দিয়া আছে গৈ পিনি আপোনালোকে চেক আউট কৰিব নাপাহৰিব 152 চেণ্টিমিটাৰ লগতে আপোনালোকৰ চেষ্টটো হ'ব নৰ্মেল 80 ফুলাই পিনি হ'বগৈ লাগিব প্ৰায় 5 চেণ্টিমিটাৰ লগতে STSৰ কাৰণে প্ৰায় কম তেওঁলোকৰ 78 চেণ্টিমিটাৰ হ'ব তেওঁলোকৰ হ'ব লাগিব বাকী আপোনালোকৰ ডকুমেণ্টকেইটা গম পায় ডকুমেণ্টটো মই কৈ দিম বাৰু কি লাগিব আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ ইয়াত বেছি বেলেগ লাগে যেনেকৈ আপোনালোকে হয়তো গম পায় এডুকেশ্যন ভেকেঞ্চিটো ড্ৰাইভাৰ ভেকেঞ্চি হয় তেওঁলোকৰ কাৰণে কি দিয়া আছে তো ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো হৈছে মেট্ৰিক পাছ আপোনালোকে মেট্ৰিক পাছ কৰিলে পাৰিব লগতে আপোনালোকৰ লাগিব লাইচেঞ্চ লাগিব ড্ৰাইভিং লাইচেঞ্চ যিহেতু ভেকেঞ্চিটো এইটো হৈছে আপোনালোকৰ ড্ৰাইভাৰ ভেকেঞ্চি হয় এইটো কাৰণে আপোনালোকৰ LMB মানে যোনটো লাইট মটৰ ভেহিকেল বুলি কোৱা হয় LMB MMB লগতে HMB এইবিলাক আপোনালোকে থাকিলে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ যোনটো ফায়াৰ ভেকেঞ্চিৰ কাৰণে তেওঁলোকৰ লাগিব HMB মানে যোনটো হেভি মটৰ ভেহিকেল তেওঁলোকৰ মটৰ ভেহিকেল বুলি কোৱা হয় এইটো তেওঁলোকক লাগিব বাকীকেইটা আপোনালোকে LMB থাকিলেও দিব পাৰিব LMB হওক বা MMB HMB তেওঁলোকৰ থাকিলে এই ভেকেঞ্চিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকী আপোনালোকৰ সকলোখিনি ডিটেইলছ পাই যাব লগতে আপোনালোকক কিবা জানিব থাকিলে নিশ্চয় কমেণ্টত মোক সুধিব নাপাহৰিব বাকী আপোনালোকৰ ইয়াৰ যোনটো কিবাটো ফিজিকেল টেষ্টটো কৈ দিছোঁ ফিজিকেল আপোনালোকৰ হ'ব 40 মাৰ্ক মানে আপোনালোকৰ ইয়াত নাথাকিব চিনাম নাথাকিব
40 মাৰ্ক ফিজিকেল টেষ্ট, ড্ৰাইভিং স্কিল টেষ্ট। আপোনালোকৰ ড্ৰাইভিং স্কিল টেষ্ট লোৱা হ'ব। এইটো আপোনালোকৰ যেতিয়া কাট অফ মাৰ্ক বনে তাৰ আগতে তেওঁলোকক প্ৰেক্টিকেল লোৱা হয়। প্ৰেক্টিকেল আপোনালোকে পৰীক্ষা দিয়াৰ আগতে আপোনালোকে প্ৰেক্টিকেল দিব লাগিব। যোনটো ড্ৰাইভাৰ ভেকেঞ্চিৰ কাৰণে কৈছোঁ, তেওঁলোকক গাড়ী চলাব দিয়া হ'ব, তাৰপিছতে তেওঁলোকে পৰীক্ষা দিব পাব। এইটো কাৰণে আপোনালোকে সাৱধান। কিন্তু এনেই আপোনালোকে লাইচেঞ্চটো বনাই পিনি মই দিব যাম, এইটো নহয়। আপোনালোকক প্ৰেক্টিকেলি আপোনালোকক গাড়ী চলাব দিব, তাৰপিছতে আপোনালোকক পৰীক্ষা দিব দিয়া হয়। পৰীক্ষাত থাকিব নম্বৰ 40 নম্বৰ, ড্ৰাইভিং টেষ্টত থাকিব 10 নম্বৰ, ৰিটেন টেষ্টত থাকিব আপোনালোকৰ 50 নম্বৰ। যদি আপোনালোকৰ NTC আছে 5 নম্বৰ দিয়া হ'ব, অৰেল ভাইভা থাকিব 5 নম্বৰ। এইটো হৈছে আপোনালোকৰ তেওঁলোকৰ চিলেকশ্যন প্ৰচেছটো। বাকী আপোনালোকৰ পৰীক্ষাটো 4টা ভাগত হ'ব আৰু ৰানিংটো হ'ব 3.2 কিলোমিটাৰ, ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে হ'ব 1600 মিটাৰ। লং জাম্প থাকিব 16 ফুট। এইবিলাকে আছে ডিটেইলছকেইটা। বাকী যদি কিবা সুধিব থাকিলে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, ইয়াতে কমেণ্ট কৰিব পাৰিব।